আমাৰ সন্মুখত এজাক বনৰীয়া হাতী। হাতীজাকে খেতি পথাৰৰ ফালে আহিবলৈ আপ্ৰাণ চেষ্টা চলাই থকা দেখা গৈছে, কিন্তু সন্মুখত আছে বাধাৰ প্ৰাচীৰ। অৰ্থাৎ হাতীজাকে চিধাই আগুৱাই আহিবলৈ চেষ্টা কৰি আছে যদিও সন্মুখত এটা দ খাৱৈ আৰু চলাৰ চকৰ ব্যৱস্থা থকাৰ কাৰণে কোনোপধ্যেই ই সম্ভৱ হৈ উঠা নাই। অৱশ্যে দ খাৱৈটো আৰু চলাৰ চক য'ত শেষ হৈছে তাৰ কাষেৰে দৈনিক হাতী অহা যোৱা কৰা এটা বাট আছে, কিন্তু দৈনিক অহা যোৱা কৰা বাটেৰে নগৈ সম্ভৱ আজি চিধা বাটেৰে আহিবলৈ চেষ্টা চলাইছিল। এই দৃশ্যটো নালাপাৰা খণ্ড বন কাৰ্যালয়ৰ নিচেই কাষৰ কাৱচিং সংৰক্ষিত বনাঞ্চলৰ। নালাপাৰা পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত। উল্লেখ্য যে বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ বহু খেতিয়কৰ ধাননি পথাৰ ইতিমধ্যে উচন কৰিছে। গাৰ ঘাম মাটিত পেলাই সেউজীয়া কৰি তোলা ধাননিডৰা হাতীৰ তাণ্ডৱৰ ফলত ধ্বংস হৈ গৈছে। অঞ্চলটোত বনৰীয়া হাতীৰ তাণ্ডৱ লীলা বহু বছৰ ধৰি চলি আহিছে। বিগত কালছোৱাত হাতী মানুহৰ সংঘাতৰ ফলত মানুহ আৰু হাতী উভয়ৰে জীৱন নাশ হৈছে।